হেল্ল' ষ্টুডেণ্টছ, মই তৌহিদুৰ হুছেইন। আজি আমি এইখন ভিডিঅ'ত এটা নতুন এক্সাৰচাইজ ষ্টাৰ্ট কৰিম। এক্সাৰচাইজ R4। এক্সাৰচাইজ R1, R2 আৰু R3 যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব। প্ৰথমৰ পৰা ভিডিঅ'সমূহ চালেহে ভালদৰে বুজি পাব। সেইকাৰণে আগতে সেইবোৰ ভিডিঅ' চাই আহিব, পিছতহে এইটো ভিডিঅ' চাব। অ'কে, তো আজি আমি আৰম্ভ কৰিম এক্সাৰচাইজ R4। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, মান নিৰ্ণয় কৰা। তাৰমানে যিবোৰ প্ৰশ্ন আমাক দিয়া আছে সেইবোৰৰ আমি মান নিৰ্ণয় কৰিব লাগে। 1 নম্বৰত দিয়া আছে 11 কিউব। তো মই কি লিখিম? 11 কিউব ইজ ইকুৱেল 11 ইনটু 11 ইনটু 11। তাৰমানে কোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 3 থাকে সেই সংখ্যাটোক আমি 3 বাৰ পূৰণ কৰিব লাগে। তো 3 বাৰ পূৰণ কৰিলে কিমান পাম? অলৰেডি ইয়াৰ আগৰ এক্সাৰচাইজত আমি পাই আহিছো 11 কিউবৰ ভেলু, নাইবা 11ক যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? 1331। 2 নম্বৰত দি আছে 2 ইনটু 10 কিউব। আমি সমাধানত লিখিম 2 ইনটু 10 কিউব ইজ ইকুৱেল 2 ইনটু 10 কিউব মানে কি 10 যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? 1 দি কেইটা 0 হ'ব? কিউব, যেহেতু কিউব আছে গতিকে 1 দি 3টা 0 হ'ব। আৰু এতিয়া 2ৰে 1000 পূৰণ কৰিলে কিমান হয়? 2000। সো 2 ইনটু 10 কিউবৰ ভ্যালু হ'ব 2000। নাম্বার 3 দি আছে 1/2 হোল টু দি পাওয়ার -5। আমি সমাধানত লিখিম 1/2 হোল টু দি পাওয়ার -5। এতিয়া আমি কি কৰিব লাগিব? এই পাৱাৰটো মাইনাস দিয়া আছে, এই পাৱাৰটো আমি প্লাস বনাব লাগিব। তো এটা নিয়ম আছিল, যেতিয়া আমি কি কৰো পাৱাৰটো মাইনাস থকা পাৱাৰ যেতিয়া প্লাস বনাই দিম, নাইবা পাৱাৰৰ যেতিয়া চিন পৰিৱৰ্তন কৰি দিম। এই যেটো চিন আছে মাইনাস, তো মাইনাসটো মই কি লিখা নাই, মানে প্লাস বনাই দিছো। তেতিয়াহ'লে ইয়াৰ ভিতৰত যেটো ভ্যালু আছে এই ভ্যালুটো কি হ'ব? ইয়াৰ প্ৰতিক্ৰম হ'ব, মানে উল্টা হ'ব। এই 2টো ওপৰত যাব আৰু এই 1টো কি হ'ব? তলত আহিব। তেতিয়াহ'লে কি হ'ব? 2/1। আৰু 2/1 কি লিখা যায়? তলৰ 1টো নিলিখিলেও হয়। গতিকে মই অকল কি লিখিম? 2 আৰু পাৱাৰত কিমান আছে? 5। আৰু 2 টু দি পাৱাৰ 5 মানে হ'ল 2ক আমি 5 বাৰ পূৰণ কৰিব লাগিব। 5 বাৰ পূৰণ কৰিলে কিমান হ'ব? 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32। গতিকে 1/2 হোল টু দি পাৱাৰ -5ৰ ভ্যালু কিমান হ'ব? 32। 4 নম্বৰত দিয়া আছে -4 টু দি পাৱাৰ -2। মই সমাধানত লিখিম -4 টু দি পাৱাৰ -2 ইজ ইকুৱেল, মই আগৰ দৰে কি কৰিম? এই যেটো মাইনাস পাৱাৰ আছে সেই মাইনাস পাৱাৰটো মই প্লাস বনাই ল'ম। তেতিয়াহ'লে যাৰ ওপৰত পাৱাৰ আছে এই পাৱাৰটো যাৰ ওপৰত আছে এইটোৰ কি হ'ব? প্ৰতিক্ৰম লিখিব লাগিব। প্ৰতিক্ৰম মানে কি? ইয়াৰ তলত মনে মনে 1 আছে, তো 4/1 আছে, তো ইয়াৰ উল্টা কৰিলে কি হ'ব? 1/4 হ'ব। তো মই কি লিখিম? 1/4 পাৱাৰত 2। এতিয়া মই এই 2টো বিতৰণ কৰিম। এই 2 পাৱাৰটো 1ৰ ওপৰতো যাব, এই 2 পাৱাৰটো 4ৰ ওপৰতো যাব। তো মই কি লিখিম? 1ৰ ওপৰত 2 আৰু 4ৰ ওপৰত 2। এতিয়া 1ক যদি মই স্কয়াৰ কৰো তেতিয়াহ'লে কি হ'ব? 1 হ'ব। আৰু 4 যদি স্কয়াৰ কৰো বা 4 যদি মই দুবাৰ পূৰণ কৰো 4 4 গুণ 16 হ'ব। তো -4 টু দি পাৱাৰ -2ৰ ভ্যালু হ'ল 1/16। 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। তাৰমানে যিটো সংখ্যা আমাক দিয়া আছে এই সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আৰু ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে। তো 729 দিয়া আছে, তো মই ইয়াক কি কৰিম? মৌলিক উৎপাদক বিশ্লেষণ কৰিম। ইয়াক 2ৰে হৰণ নাযায়, যিহেতু কি আছে শেষত অযুগ্ম সংখ্যা আছে 9 আছে, গতিকে ইয়াক 2ৰে হৰণ নাযায়। তো আমি কি কৰিম? 3ৰে ট্ৰাই কৰিম। 3ৰে হৰণ যায় নেকি? 3ৰে হৰণ যাবলৈ হলে আমি অংককেইটা প্লাস কৰিব লাগে আৰু প্লাস কৰি চাব লাগে কিমান হয়। তো 7 2 কিমান হয়? 9, 9 আৰু 9 18। এই 18 সংখ্যাটোক 3ৰে হৰণ যায়? যায়। গতিকে এই 729কো 3ৰে হৰণ যাব। গতিকে মই 3ৰে হৰণ কৰিম। 3 2 গুণ হয় 6, আছে কিমান? 7, 1 বেছি হ'ব, 1 যাব 2ৰ আগত 12, 3 4 গুণ 12, ইয়াতে 9 থাকিল, তো 3 গুণ 9। আকৌ 3ৰে হৰণ কৰিম, কিমান হ'ব? 3 8 গুণ 24, আকৌ 3ৰে 3ক একবাৰ যাব, আকৌ 3ৰে হৰণ কৰিম 27 বাৰ যাব, আকৌ 3ৰে হৰণ কৰিম 9 বাৰ, আকৌ 3ৰে 3 বাৰ। এতিয়া মই 729ক কি বুলি লিখিব পাৰো? 729 ইজ ইকুৱেল
কেইটা তিনি আছে? 1 2 3 4 5 6টা তিনি আছে, গতিকে মই 6টা তিনি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা। এতিয়া এই 6টা তিনি মই নিলিখি এই 6টা তিনিক এটা তিনি লিখি ওপৰত 6 লিখিব পাৰো। তো 729ৰ হাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলে কি হ'ব? 3 to the power 6। 2 নম্বৰ প্ৰশ্নত দিয়া আছে 3125। 3125, ইয়াক কি সংখ্যাৰে হৰণ কৰিব পাৰিম? শেষত 5 আছে, গতিকে মই 5 এৰে হৰণ কৰিম। 5 এৰে 31ক হৰণ কৰিলে কিমান হ'ব? 5 6 গুণ 30 আছে কিমান? 31। 1 বেছি হ'ব, 1 যাব 2ৰ আগত, কিমান হ'ব? 12। 5 2 গুণ 10 আছিল কিমান? 12। 1 বেছি হ'ব আকৌ, সৰি, 5 2 গুণ 10 আছে কিমান? 12। 2 বেছি হ'ব, 5ৰ আগত যাব, 25 হ'ব। 5 5 গুণ 25। আকৌ মই 5এৰে হৰণ কৰিম। 5 12 গুণ 60 আছে কিমান? 62। কিমান বেছি হ'ব? 2 বেছি হ'ব, 2 যাব 5ৰ আগত, কি হ'ব? 25 হ'ব। তো গতিকে 5এৰে 5 গুণ হ'ব কিমান? 25। আকৌ 5এৰে হৰণ কৰিম। 5 2 গুণ 10 আছে কিমান? 12। আকৌ 2 বেছি হ'ব, 25 হ'ব। 5 5 গুণ 25 আৰু 5 5 গুণ 25। এতিয়া মই 3125ক লিখিব পাৰিম। 5ৰ ওপৰত কেইটা আছে? 1 2 3 4 5। 5টা 5 আছে, তো গতিকে 5ৰ ওপৰত 5। 3 নম্বৰত দিয়া আছে 3600। তো মই ইয়াক 2ৰে হৰণ কৰিম। শেষত 0 থাকিলে এইটো এটা যুগ্ম সংখ্যা হৈ যাব, গতিকে 2ৰে হৰণ কৰা যাব। 2 18 গুণ কিমান হয়? 36। 2 0 গুণ 0 আৰু 2 0 গুণ 0। 2ৰে 1800ক ভাগ কৰিলে কিমান হ'ব? 1800ক 2 ভাগ কৰিলে 900 হ'ব। আকৌ 900ক যদি 2 ভাগ কৰো কিমান হ'ব? 450। আকৌ 450ক যদি 2 ভাগ কৰো 225 হ'ব। ইয়াক আকৌ 2 ভাগ কৰা নাযাব, 2ৰে হৰণ নাযায়, যিহেতু কিমান আছে? অযুগ্ম সংখ্যা 5 আছে শেষত। তো মই ইয়াক কি কৰিম? 2 2 4 আৰু 5 9। তো তাৰ মানে যোগফল যদি 9 হৈছে, তাৰ মানে 3ৰে হৰণ যাব। তো 3ৰে ট্ৰাই কৰিম। 3 7 গুণ কিমান হয়? 21। আছে কিমান? 22। 1 বেছি হ'ব, 5ৰ আগত যাব, 15 হ'ব। 3 5 গুণ 15। আকৌ 5এৰে হৰণ কৰিম। 5 কিমান গুণ? 75 হয়। তো মই 5এৰে আগত 7ক হৰণ কৰিম। 5 1 গুণ 5, কিমান বেছি হ'ব? 2। 2 যাব 5ৰ আগত, 25। 5 5 গুণ 25। আকৌ 5এৰে হৰণ কৰিলে কিমান হ'ব? 3। ইয়াক যদি মই মৌলিক উৎপাদকত প্ৰকাশ কৰো, তেতিয়াহ'লে কি হ'ব? 3600 ইজ ইকুৱেল, আমাৰ 2ৰ ওপৰত কিমান হ'ব? 2 কেইটা আছে? 2 আছে আমাৰ 1 2 3 4টা। 2ৰ ওপৰত 4 লিখিম। ইনটু 3 কেইটা আছে? 3 ইয়াতে এটা আছে আৰু শেষত এটা আছে, গতিকে 3ৰ ওপৰত 2 লিখিম। 3 দুটা আছে। ইনটু 5 কেইটা আছে? 5 যিহেতু দুটা আছে, গতিকে 5ৰ ওপৰত মই কি লিখিম? 2 লিখিম। তাৰ মানে 3600 ইজ ইকুৱেল 2 to the power 4 into 3 square into 5 square। 2ৰ 4 নম্বৰ প্ৰশ্ন দি আছে 108 into 192। ইয়াতে আমাক দুটা সংখ্যা পূৰণফল হিচাপে দিয়া আছে। এই দুটা সংখ্যাক আমি কি কৰিম? সেপাৰেটকে ভাগ কৰি এই দুটা সংখ্যাৰে আমি কি কৰিম? মৌলিক উৎপাদক বিশ্লেষণৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম। এতিয়া মই প্ৰথমে কি কৰিম? 108ক হৰণ কৰিম। কিহেৰে হৰণ কৰিম? 2ৰে, যিহেতু 8 আছে, যুগ্ম সংখ্যা। তো 2 5 গুণ 10, ইয়াতে আছে 8। 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিম। 2 2 গুণ কিমান? 4। 1 বেছি হ'ব, 14 হ'ব। কিমান? 2 7 গুণ 14। ইয়াক 2ৰে হৰণ নাযায়, 3ৰে যায়। 3 9 গুণ 27 আৰু 3 3 গুণ 9। একেদৰে মই যদি 192 হৰণ কৰো, তেতিয়াহ'লে কি হ'ব? 2ৰে 2 9 গুণ 18। ইয়াতে কিমান আছে? 19। কিমান বেছি হ'ব? 1 বেছি হ'ব, 1 যাব ইয়াতে, 12 দেখিব। তো 2 6 গুণ 12। আকৌ 2ৰে হৰণ কৰিম। 2 4 গুণ 8। কিমান বেছি হ'ব? 1 বেছি হ'ব, 16 হ'ব। 2 8 গুণ 16। 2 2 গুণ 4, 2 4 গুণ 8। 2 12 গুণ 24। 2 6 গুণ 12। 2 3 গুণ 6। এতিয়া যদি মই 108 into 192 সজাই লিখো, তেতিয়াহ'লে কি হ'ব? 108ৰ উৎপাদক বিলাক কি কি আছিল? 2 2টা, 3 3টা। তো মই লিখিম 2 পূৰণ 2 into 3 পূৰণ 3 পূৰণ 3। 2 2টা আৰু 3 3টা লিখিলো। এতিয়া মই কি কৰিম? 192ৰ মৌলিক উৎপাদক বিলাক লিখিম। 192ৰ মৌলিক উৎপাদক কি আছে? 2 আছে কিমানটা?
1 2 3 4 5 6 2 আছে 6টা তো মই কি লিখিম 2 6টা লিখিম আৰু 3 কেইটা আছে 3 আছে এটা তো মই এটা 3 লিখিম এই গোটেই লাইনটোত যদি মই 2 আৰু 3 চাও তেতিয়াহলে 2 কেইটা আছে আৰু 3 কেইটা আছে 2 আছে টোটাল কিমানটা ইয়াতে দুটা 3 4 5 6 7 8টা আছে তো কি লিখিম 2 টু দি পাৱাৰ 8 ইনটু 3 কেইটা আছে 1 2 3 4 তো 3 আছে কিমানটা 4টা গতিকে 108 ইনটু 192 ভ্যালু হ'ব কি 2 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 4 আর পরও 3 নম্বৰ প্ৰশ্ন দিয়া আছে সৰল কৰা মানে যেটো প্ৰশ্ন আমাক দিয়া আছে সেই প্ৰশ্নটো আমি সিম্পলিফাই কৰিব লাগে সৰল কৰিব লাগে সাধাৰণত লিখিম -3 টু দি পাৱাৰ 2 ইনটু -5 টু দি পাৱাৰ 2 এতিয়া -3 টু দি পাৱাৰ 2 মানে কি -3 ক আমি দুবাৰ লিখিব লাগিব তো -3 ইনটু -3 আকৌ ইনটু দিয়া আছে ইনটু -5 ৰ ওপৰত যেহেতু 2 আছে তো মই -5 কি কৰিম দুবাৰ লিখিম তেতিয়াহলে কি হ'ব -3 আৰু -3 পূৰণ কৰিলে কিমান হ'ব 9 আৰু মাইনাজে যেহেতু কি হৈ যায় প্লাস হয় গতিকে মই প্লাস নিলিখিলেও হয় আকৌ ইনটু এই ইনটুটো মই ইনটু বুলি লিখিছো তাৰপিছত কি আছে 5 আৰু 5 পূৰণ কৰিব লাগে 5 5 গুণ কিমান হয় 25 মাইনাস দুটা পূৰণ কৰিলে কি হ'ব মাইনাজে প্লাস হ'ব গতিকে প্লাস নিলিখিলে হ'ব তো আমি 9 ৰে 25 পূৰণ কৰিলে কি হ'ব 225 3 নম্বৰৰ 2 নম্বৰ প্ৰশ্ন দি আছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 তো সমাধানত লিখিম 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 এতিয়া এই যেটো পাৱাৰ 4 আছে এই পাৱাৰ 4 টো আমি এই দুটাৰ ওপৰতে কি কৰিব লাগিব বিতৰণ কৰিব লাগিব কোনো এটা ব্ৰেকেটৰ ভিতৰত যদি দুটা সংখ্যা বা তিনিটা সংখ্যা পূৰণ হৈ থাকে তেতিয়াহলে আমি কি কৰিব লাগে এই পাৱাৰটো এই সংখ্যাবিলাকক বিতৰণ কৰিব লাগে তো মই প্ৰথমতে এই 2 কিউবৰ ওপৰত যদি পাৱাৰ 4 লৈ আহো তেতিয়াহলে ইয়াৰ ওপৰত অলৰেডি এটা পাৱাৰ আছে তো পাৱাৰৰ ওপৰত যদি আৰু পাৱাৰ লৈ আহো তেতিয়াহলে কি হ'ব পাৱাৰ আৰু পাৱাৰ পূৰণ হ'ব মাল্টিপ্লাই হ'ব তেতিয়াহলে মই কি কৰিম 2 টু দি পাৱাৰ 3 into 4 বুলি লিখিম তো 2 টু দি পাৱাৰ 3 into 4 এতিয়া বাকি থাকিল into 2 into 2 এই 4 পাৱাৰটো এই 2 ৰ ওপৰত আহিব গতিকে ওপৰত কি হ'ব 2 এতিয়া মই যদি ইয়াক সমাধান কৰো তেতিয়াহলে কি হ'ব 2 টু দি পাৱাৰ 3 4 গুণ 12 into 2 টু দি পাৱাৰ কিমান 2 এই যদি কোনো দুটা সংখ্যা সেম থাকে আৰু পূৰণ হৈ থাকে তেতিয়াহলে এই দুটা সংখ্যাক আমি এটা সংখ্যা লিখি পাৱাৰ দুটা আমি কি কৰিব পাৰো প্লাস কৰিব পাৰো 12 যোগ 2 তেতিয়াহলে কি হ'ব 2 টু দি পাৱাৰ 12 আৰু 2 কিমান হয় 14 তো আমাৰ आंसर হ'ব 2 টু দি পাৱাৰ 14 3 নম্বৰৰ 3 নম্বৰত দিয়া আছে 2 টু দি পাৱাৰ 0 into 3 টু দি পাৱাৰ 0 into 4 টু দি পাৱাৰ 0 এটা ইম্পৰ্টেন্ট বস্তু মনত ৰাখিব লাগিব যিকোনো বস্তুৰ ওপৰত যদি পাৱাৰ 0 থাকে ইয়াৰ ভ্যালু কি হৈ যায় 1 হৈ যায় তো মই a টু দি পাৱাৰ 0 লিখিছো ইয়াৰ ভ্যালু হ'ব 1 মই যদি 2 টু দি পাৱাৰ 0 লিখো ইয়াৰ ভ্যালু কিমান হ'ব 1 মই যদি 100 টু দি পাৱাৰ 0 লিখো তেতিয়া হলেও কি হ'ব ইয়াৰ ভ্যালু 1 হ'ব আমি যিকোনো আখৰ বা যিকোনো সংখ্যাৰ ওপৰত যেতিয়া আমি কি কৰিম এনেকে পাৱাৰ 0 দিম ইয়াৰ ভ্যালু কি হৈ যাব 1 হৈ যাব গতিকে ইয়াতে গোটেইবিলাকৰ ওপৰত 0 আছে তো মই 2 টু দি পাৱাৰ 0 ৰ ভ্যালু কি লিখিম 1 into 3 to the power 0 ৰ ভ্যালু 1 হ'ব into 4 to the power 0 ৰ ভ্যালু কি হ'ব 1 তিনিটা 1 পূৰণ কৰিলে কিমান হ'ব 1 গতিকে आंसर হ'ব 1 3 নম্বৰ 4 নম্বৰত দিয়া আছে 5/8 whole to the power -7 into 8/5 whole to the power -4 প্ৰথমতে মই কি কৰিম যে দুটা পাৱাৰ আমাক দিয়া আছে সেই দুটা পাৱাৰ মাইনাস দিয়া আছে নেগেটিভ পাৱাৰ দিয়া আছে তো সেই নেগেটিভ পাৱাৰ বিলাক আমি কি পজিটিভ বনাই লম তাৰ মানে -7 টো আমি কি কৰিব লাগিব পজিটিভ বনাই ল'ব লাগিব আৰু যেতিয়া এই পাৱাৰটো মই পজিটিভ বনাই ল'ম তেতিয়া এই যেটো বেস আছে এই ভূমি আছে এই ভূমিটো কি হ'ব প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম মানে কি এই 5 টো তলত আহিব 8 টোৰ ওপৰত যাব তো মই কি লিখিম 8/5 পাৱাৰত কি লিখিম 7 ইনটু এইটো একেদৰে মই কি লিখিম -4 টো যেতিয়া মই +4 বনাই দিম 5 টোৰ ওপৰত যাব 8 টোৰ তলত আহিব তো মই কি কৰিম 5 টোৰ ওপৰত দিম 8 টোৰ তলত লিখিম আৰু যেটো -4 আছিল ইয়াক কি লিখিম +4 বুলি লিখিম এতিয়া যেহেতু সংখ্যাটো ব্ৰেকেটৰ ভিতৰত আছে আৰু পাৱাৰ 7 আছে তো সেই পাৱাৰটো ব্ৰেকেটৰ প্ৰতিটো বস্তুৰ ওপৰতে যাব তো মই কি কৰিম 8 ৰ ওপৰতো পাৱাৰ 7 বুলি লিখিম আৰু 5 ৰ ওপৰতো পাৱাৰ
7 বুলি লিখিম ইনটু একেদৰে মই কি লিখিম 5 টু দি পাৱাৰ 4 ডিভাইডেড বাই 8 টু দি পাৱাৰ 4 নেক্সট পাৰ্ট মই ইয়াতে কৰিম যেহেতু পূৰণ হৈ আছে তো মই 8 টু দি পাৱাৰ 4 টো এইফালে লৈ আহিব পাৰো 5 টু দি পাৱাৰ 7 টো মই এইফালে লৈ যাব পাৰো তো মই কি কৰিম 8 টু দি পাৱাৰ 7 ডিভাইডেড বাই 8 টু দি পাৱাৰ 4 লিখিম ইনটু 5 টু দি পাৱাৰ 4 ডিভাইডেড বাই মই 5 টু দি পাৱাৰ 7 লিখিব পাৰিম এতিয়া মই কি কৰিম 8 টু দি পাৱাৰ 7 আৰু 8 টু দি পাৱাৰ 4 এই দুটা সংখ্যাই কি হয় সেম হয় দুটা সংখ্যাই কি হয় 8 হয় কিন্তু পাৱাৰ দুটা কি হয় বেলেগ বেলেগ হয় তো মই দেখিম পাৱাৰ বেছি কত আছে তো 8 টু দি পাৱাৰ 7 এর পাৱাৰ বেছি তো 8 টু দি পাৱাৰ 7 এর যেহেতু পাৱাৰ বেছি তো 8 টো এই দাগৰ ওপৰত থাকিব যেহেতু 8 টু দি পাৱাৰ 7 ওপৰত আছে তো মই কি লিখিম 8 টু দি পাৱাৰ 7 ওপৰত লিখিম এতিয়া 8 টু দি পাৱাৰ 4 টো নিলিখিম তো 8 টু দি পাৱাৰ 4 যে আছে যেহেতু 8 টু দি পাৱাৰ 7 আৰু 8 টু দি পাৱাৰ 4 হৰণ হৈ আছে তেতিয়াহলে হৰণ হলে কি হয় পাৱাৰ বিলাক মাইনাস হয় তেতিয়াহলে 7 মাইনাস 4 বুলি লিখিম নেক্সট 5 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 7 দুটা কি হৈ আছে হৰণ হৈ আছে তো মই এটা 5 লিখিম এতিয়া 5 টো ওপৰত লিখিম নে তলত লিখিম দেখিম পাৱাৰ ক'ত বেছি আছে তো যেহেতু 5 টু দি পাৱাৰ 7 তলত পাৱাৰ বেছি গতিকে মই 5 টু দি পাৱাৰ 7 টো তলতে ৰাখিম আৰু যেটো পাৱাৰ 4 আছে ওপৰত এই পাৱাৰটো তলত মাইনাস কৰিম তেতিয়াহলে কি হ'ব 8 টু দি পাৱাৰ 7 মাইনাস 4 কৰিলে কিমান হয় 3 হয় আৰু 5 টু দি পাৱাৰ 7 মাইনাস 4 কৰিলে কিমান হ'ব 3 হ'ব এতিয়া 8 টু দি পাৱাৰ 3 নাইবা 8 কিউব কৰিলে কিমান হ'ব 512 আৰু 5 কিউব কৰিলে কিমান হ'ব 125 তো এইটো হ'ব আনসার 4 নম্বৰত দি আছে তলৰ সংখ্যাবোৰ তুলনা কৰা তাৰমানে 1 নম্বৰত আমাক দুটা সংখ্যা দি আছে এই সংখ্যা দুটা আমি তুলনা কৰিব লাগে মানে কোনটো সৰু আৰু কোনটো ডাঙৰ এই দুটাৰ ভিতৰত আমি সৰু ডাঙৰ বিচাৰি উলিয়াব লাগে তো ইয়াতো সংখ্যা দি আছে দুটা আমাক এই সংখ্যা দুটাৰ ভিতৰত কোনটো সৰু আৰু কোনটো ডাঙৰ বিচাৰি উলিয়াব লাগে তো 1 নম্বৰত আমাক কি দি আছে 2 টু দি পাৱাৰ 8 আৰু 8 টু দি পাৱাৰ 2 2 টু দি পাৱাৰ 8 ক আমি একো কৰিব নালাগে আমি 8 টু দি পাৱাৰ 2 এই ভূমি 8 টো মই 2 ৰ গুণফল হিচাপে প্ৰকাশ কৰি লম তো যেতিয়া 8 ক 2 ৰ গুণফল হিচাপে প্ৰকাশ কৰিম তেতিয়াহলে কেনেকা হ'ব এইটোক যেতিয়া ভাঙিম তেতিয়া কি হ'ব 2 এৰে 4 বাৰ 2 এৰে 2 বাৰ তো 8 ক 2 কিউব লিখা যায় তো মই 8 ক 2 কিউব বুলি লিখিম এতিয়া 8 ক মই 2 কিউব বুলি লিখিছো কিন্তু ওপৰত আকৌ 2 আছে গতিকে মই 2 কিউব পাৱাৰত কি লিখিব পাৰো 2 আকৌ 2 কিউব আকৌ পাৱাৰত কি আছে 2 আছে তো পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আছে তেতিয়াহলে কি হয় পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ আৰু পাৱাৰ মাল্টিপ্লাই হয় পূৰণ হয় 3 দ্বিগুণ কিমান হ'ব 6 আৰু এইফালে আমাৰ কি আছে 2 টু দি পাৱাৰ 8 2 টু দি পাৱাৰ 8 এতিয়া দেখা পাইছো 2 টু দি পাৱাৰ 8 এফালে আছে আৰু আনফালে কি আছে 2 টু দি পাৱাৰ 6 তো 2 টু দি পাৱাৰ 8 মানে কি 2 8টা পূৰণ আৰু 2 টু দি পাৱাৰ 6 মানে কি 2 6টা পূৰণ তো কি হ'ব 2 টু দি পাৱাৰ 8 ডাঙৰ হ'ব তাৰ মানে ইয়াতে আমাৰ কি হ'ব এটাকে আমি লিখিব পাৰো 2 টু দি পাৱাৰ 8 is greater than 8 to the power 2 2 নম্বৰত দিয়া আছে 2.7 into 10 to the power 12 আৰু এটা দিয়া আছে 1.5 into 10 to the power 8 ইয়াতে ভালকে লক্ষ্য কৰিলে এই 10 to the power 12 আৰু 10 to the power 8 এই দুটাৰ কোনটো ডাঙৰ 10 to the power 12 ডাঙৰ যেহেতু 10 to the power 12 মানে কি 1 দি 12টা শূন্য আৰু ইয়াতে 1 দি 8টা শূন্য হ'ব তো যত যিমান শূন্য বেছি হ'ব এই সংখ্যাটো ইমানেই ডাঙৰ হ'ব গতিকে এই যেটো 10 to the power 12 থকা সংখ্যা আছে এই সংখ্যাটো কিমান কি হ'ব ডাঙৰ হ'ব মই কি লিখিব পাৰো গতিকে 2.7 into 10 to the power 12 is greater than 1.5 into 10 to the power 8 5 নম্বৰ প্ৰশ্ন দি আছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ধনাত্মক মানে কি পজিটিভ তাৰমানে ইয়াতে যেটো পাৱাৰ আমাক দিয়া আছে সেই পাৱাৰ বিলাক নেগেটিভ হয় তো এইবিলাকক আমি পজিটিভ বনাব লাগিব তো সমাধানত মই কি লিখিম 2 to the power -3 into -7 to the power -3 এতিয়া এতিয়া কোনো সংখ্যাৰ পাৱাৰ যদি কি থাকে মাইনাস হৈ থাকে তেতিয়াহলে সেই মাইনাসটো যদি মই প্লাস বনাই দিও এই যেটো সংখ্যা আছে এই সংখ্যাটোৰ কি হ'ব প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম মানে কি ইয়াৰ তলত মনে মনে 1 আছে তো প্ৰতিক্ৰম মানে কি এটো উল্টাই দিব লাগিব 1 ওপৰত যাব 2 তলত আহিব তেতিয়াহলে কি হ'ব 1/2 যেহেতু প্ৰতিক্ৰম কৰিলো পাৱাৰ কি হ'ব প্লাস হ'ব +3 ইনটু একেদৰে কি হ'ব
-7 এর তলত মনে মনে 1 আছে কি হবো 1/7 আৰু যেহেতু মাইনাস আছে তো -7 লিখিম আৰু ওপৰত কি হবো 3 এতিয়া ইয়াৰ ওপৰতো পাৱাৰ 3 আছে আৰু ইয়াৰ ওপৰতো পাৱাৰ 3 আছে তো মই দুটা পূৰণ কৰি দি ওপৰত এটা পাৱাৰ 3 লিখিব পাৰো তো কি লিখিম 1/2 ইনটু 1/-7 এটা কি লিখিম 1 আৰু 1 পূৰণ কৰিলে কি হ'ব 1 1 গুণ 1 আৰু 2 7 গুণ কিমান হয় 14 আৰু আগত কি হ'ব মাইনাস হ'ব এতিয়া মই লিখিব পাৰো 1 কিউব ডিভাইডেড বাই -14 ওপৰত হোল কিউব আৰু 1 কিউব কৰিলে কিমান হয় 1 হয় আৰু -14 কিউবটো মই -14 কিউবে লিখিম ইয়া হ'ব আমাৰ আনসার 5 নম্বৰৰ 2 নম্বৰত দিয়া আছে -3 পাৱাৰত 4 -4 ইনটু 5/3 পাৱাৰত -4 আগৰ নিচিনাকে আমি কি কৰিম যেহেতু আমাৰ পাৱাৰ বিলাক মাইনাস দিয়া আছে সেই পাৱাৰ বিলাক আমি প্লাস বনাই লম তো যেতিয়া আমি মাইনাস থকা পাৱাৰ এটা প্লাস বনাই লম তেতিয়া এই যিটো সংখ্যা থাকে এই সংখ্যাটো কি হয় প্ৰতিক্ৰম হয় ইয়াৰ তলৰটো ওপৰত যায় ওপৰটো তলত আহে তো ইয়াৰ তলত 1 আছে তো ইয়াক প্ৰতিক্ৰম কৰিলে কি হ'ব 1/3 হ'ব তো মই লিখিম 1/3 আগত মাইনাস আছে মাইনাস আৰু ওপৰত কি হ'ব 4 ইনটু ইয়াৰ প্ৰতিক্ৰম কি হ'ব 3/5 আৰু যেহেতু প্ৰতিক্ৰম কৰিছো পাৱাৰ কি হ'ব 4 হ'ব এতিয়া যেহেতু ইয়াৰ পাৱাৰ অফ 4 আৰু ইয়াৰ পাৱাৰ অফ 4 তো মই দুটাৰ পাৱাৰ একেলগে 4 লিখিম আর এই যেটো সংখ্যা আছে আর এই যেটো সংখ্যা আছে মই আগত পূরণ করে দিম 1/-3 ইনটু 3/5 3 আৰু 3 কেনসেল কৰিব পাৰি তেতিয়াহলে কি থাকিব ওপৰত 1 আৰু তলত কি থাকিব -5 এই মাইনাস আৰু 5 পাৱাৰত কিমান হ'ব 4 এতিয়া মই এই পাৱাৰটো 1 ৰ ওপৰতো দিম আৰু এই পাৱাৰটো -5 ৰ ওপৰতো দিম তেতিয়াহলে কেনেকা দেখা যাব 1 টু দি পাৱাৰ 4 ডিভাইডেড বাই -5 টু দি পাৱাৰ 4 এতিয়া মই লিখিম 1 টু দি পাৱাৰ 4 মানে কি 1 টু দি পাৱাৰ 4 মানে 1 ক 4 বাৰ পূৰণ কৰিলে কি হ'ব কি 1 হ'ব তলত কি দিয়া আছে -5 টু দি পাৱাৰ 4 তো মাইনাসক যদি মই 4 বাৰ পূৰণ কৰো তো মাইনাসক 4 বাৰ পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে কি হয় প্লাস আকৌ মাইনাসে মাইনাসে কি হয় প্লাস প্লাসে প্লাসে কি হ'ব প্লাস তো প্লাস তো মই নিলিখিলেও হয় আৰু তলত লিখিম 5 টু দি পাৱাৰ 4 তো এই যেটো পাৱাৰ পাইছো সেই পাৱাৰটো কি আছে ধনাত্মক আছে